Hello everyone, welcome back to my AKF YouTube channel. So guys, পুনৰ কিছু অসম চৰকাৰ নতুন ভেকেন্সি মুকলি হৈছে যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এই যিখিনি ভেকেন্সি মুকলি হৈছে এইখিনি পাব্লিক ওয়ার্কস ডিপার্টমেন্টৰ ফালৰ পৰা মুকলি হৈছে মানে যেটো আমাৰ পিডব্লিউডি ডিপার্টমেন্ট আছে সেই ডিপার্টমেন্টৰ ফালৰ পৰা কিছু ভেকেন্সি মুকলি হৈছে যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড হয় এপ্লাই কৰিম বুলি ভাবিছে ভিডিওটো ভালদৰে চাওক কিহৰ পোষ্ট আহিছে কিমান পোষ্ট আহিছে কিমান কোৱালিফিকেশন এজ লিমিট সকলোখিনি ডিটেইলি কম তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছে তেনলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো গাইস এইখন হৈছে এডভাৰটাইজমেন্ট নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে 7টা পেজৰ এডভাৰটাইজমেন্ট মুকলি হৈছে আৰু এই যিখন এডভাৰটাইজমেন্টটো মুকলি হৈছে এইটো হৈছে এপিএসসি ফালৰ পৰা মানে এই যেটো ইন্টাৰভিউটো পাতিব এটো এপিএসসি কন্ডাক্ট কৰিব আৰু আহিছে পিডব্লিউডি ডিপাৰ্টমেন্টৰ ফালৰ পৰা indiafastjobler.com ইয়াতে আপোনালোকে যিকোনো চাকৰি খবৰ এপ্লাই লিংক ৰিজাল্ট এডমিট কাৰ্ড সকলোবোৰ ইজিলি আপোনালোকে ইয়াতে পাই যাব বৰ্তমান সময়ত কি এপ্লাই চলি আছে সেই গুটিখিনি বস্তু আপোনালোকে ইয়াতে চাব পাৰিব আৰু ইয়াৰ পৰাই আপুনি নিজৰ মোবাইলতো এই পোষ্টবোৰৰ বাবে এপ্লাই কৰিব পাৰিব পিডব্লিউডি ডিপাৰ্টমেন্টৰ যেটো ভেকেন্সি আছে সেই ভেকেন্সিটো কথা পাতো ইয়াতে ক্লিক কৰাৰ পিছত এই ভেকেন্সিটো ওপেন হৈ গৈছে অলপ তললে আমি স্ক্ৰল কৰিছো আপোনালোকৰ যদিহে টেলিগ্ৰামৰ এপছ আছে তেনলে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জয়েন কৰি ৰাখিব যিকোনো চাকৰি আহিলে তাৰ খবৰবোৰ আপোনালোকে পাই থাকিব ঠিক আছে So ইয়াৰ যেটো অৰ্গানাইজেশনছ নেম এটো হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন মানে এপিএসসি এই ইন্টাৰভিউটো কন্ডাক্ট কৰিব এই পোষ্টৰ বাবে এপ্লাই কৰাৰ যেটো লাষ্ট ডেট দিয়া হৈছে 5 জুন 2024 লকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি মুকলি হৈছে 80টা 80 টোটাল ভেকেন্সি মুকলি হৈছে পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট হয় যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা বা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব যদি পোষ্টৰ নাম চাও জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট হয় 80 টোটাল ভেকেন্সি মুকলি হৈছে তো আনৰিজাৰ্ভড 44 টা ভেকেন্সি ৰাখা হৈছে ওবিসি বা এমওবিসি ৰ বাবে 25 টা ভেকেন্সি আছে ওবিসি এমওবিসি ৰ ভিতৰত যিখিনি টি টাইপ লৰা ছোৱালী আছে তেওঁলোকৰ বাবে এটা পোষ্ট ৰাখা হৈছে এসটিপি ৰ বাবে 5টা আছে এসটিএইচ ৰ বাবে 4টা পোষ্ট আছে আৰু এসএ ৰ বাবে এটা পোষ্ট ৰিজাৰ্ভেশন ৰাখা হৈছে তো আনৰিজাৰ্ভড যেতিয়া যিকোনো ভেকেন্সি থাকে সেই ভেকেন্সিখিনি যিকোনো কাষ্টৰ লৰা ছোৱালীয়ে কম্পিটিশন কৰি সেইখিনি চাকৰি লব পাৰিব ঠিক আছে So যদি চাও ডিপাৰ্টমেন্টৰ নাম আসাম পাব্লিক ওয়াৰ্কস ডিপাৰ্টমেন্টৰ পৰা এটো ভেকেন্সি মুকলি কৰিছে আপোনালোকৰ যেটো দৰমহা হ'ব 14000 পৰা ষ্টাৰ্ট হ'ব এটো হৈছে বেসিক পে 14000 পৰা 60500 এটো হৈছে বেসিক পে তাৰ লগতে যেটো গ্ৰেড পে দিয়া হ'ব 8700 টকা গ্ৰেড পে দিয়া হ'ব আৰু তাৰ লগতে যিখিনি এক্সট্ৰা এলাউন্স আছে যত টিএ ডিএ হোম ৰেন্ট ইনকৰণৰ যিখিনি এক্সট্ৰা এলাউন্স আছে সকলোখিনি দি পেলাই ভাল এটা স্যালাৰি আপোনালোকে ইয়াতে পাই যাব ঠিক আছে সো এই পোষ্টত এপ্লাই কৰিবলৈ যেটো বয়সৰ সময়সীমা বিচৰা হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে জেনেৰেল লৰা ছোৱালী এপ্লাই কৰিব পাৰিব যদি আপুনি এসটি বা এসসি হয় তেন্তে হলে 5 বছৰ যোগ হৈ যাব 38 লকে যদি আপুনি ওবিসি হয় তেন্তে হলে 3 বছৰ যোগ হৈ যাব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেন্তে হলে 10 বছৰ যোগ হৈ যাব 38 লকে মানে 48 লকে পিডব্লিউডি ক্যান্ডিডেট এই পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে তো এই পোষ্টত এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন বিচৰা হৈছে ইয়াতে কোৱা হৈছে যে 3 ইয়াৰ ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং যদি আপোনালোকৰ 3 বছৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং ডিপ্লোমা আছে তেতিয়া হলে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোৱা হৈছে যে ৰেগুলাৰ কোৰ্স কৰা হ'ব লাগিব তেতিয়াহে আপোনালোক একসেপ্টেবল হ'ব আৰু এটা কথা কোৱা হৈছে যে ইয়াতে অসমীয়া বেংগলী আৰু বড়ো ল্যাঙ্গুৱেজ আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এটা ল্যাঙ্গুৱেজ আপোনালোকে ক'ব পাৰিব লাগিব ঠিক আছে আৰু এই পোষ্টত কেৱল অসমৰ লৰা ছোৱালীহে এপ্লাই কৰিব পাৰিব যেহেতু ইয়াতে কোৱা হৈছে যে ৰেসিডেন্সিয়েল অফ আসাম তো অসমৰ লৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোৱা হৈছে যে আপোনালোকৰ অসমৰ যিকোনো এখন ডিস্ট্ৰিক্টৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচত আপোনালোকৰ নামটো থাকিব লাগিব তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে তো এই পোষ্টত এপ্লাই কৰিবলৈ কিছু এপ্লিকেশন ফিজো আপোনালোকে দিব লাগিব যদি আপুনি জেনেৰেল ক্যান্ডিডেট হয় তেন্তে হলে 297 টকা 20 পইচা এপ্লিকেশন ফিজ দিব লাগিব যদি আপুনি ওবিসি বা ইডব্লিউএছ হয় তেন্তে হলে 197 টকা 20 পইচা যদি এসসি বা এসটি হয় 197 টকা 20 পইচা এপ্লিকেশন ফিজ দিব লাগিব যদি আপুনি পিডব্লিউডি হয় তেন্তে হলে 47 টকা 20 পইচা দিব লাগিব যদি আপুনি বিপিএল ক্যান্ডিডেট হয় মানে আমাৰ ৰেশন কাৰ্ড যে আছে যে বিপিএল যদি আপোনালোকৰ ৰেশন কাৰ্ড আছে বিপিএল যিকোনো কাষ্টৰে নহওক কিয় আপোনালোকে 47 টকা 20 পইচা দিলে হৈ যাব আৰু এই এপ্লিকেশন ফিজ আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই গুগল পে যিকোনো মাধ্যমত আপোনালোকে এই পেমেন্টটো দিব পাৰিব ঠিক আছে তো এই পোষ্টৰ বাবে এপ্লাই টু 6 মে 2024 ৰ পৰা এপ্লাই টু ষ্টাৰ্ট হ'ব এতিয়ালৈকে এপ্লাই টু ষ্টাৰ্ট হোৱা নাই 5 জুনলৈকে এপ্লাই টু চলি থাকিব যদিহে আপোনালোকে এলিজিবল এণ্ড ইন্টাৰেস্টেড হয় তেন্তে হলে এপ্লাই কৰিব পাৰিব অফিচিয়েলি জাৰি এডভাৰটাইজমেন্টটো ইয়াতে পাই যাব তো 6 মে 2024 ত এই পোষ্টৰ বাবে এপ্লাই টু ষ্টাৰ্ট হৈ যাব যদিহে আপুনি ইন্টাৰেস্টেড এণ্ড এলিজিবল হয় তেন্তে হলে এই পোষ্টত এপ্লাই কৰি ল'ব যদিহে এলিজিবল নহয় তেন্তে বহুতো পোষ্টৰ বাবে বৰ্তমান সময়ত এপ্লাইবোৰ চলি আছে আপোনালোকে ইয়াতে চাই পেলাই যিকোনো পোষ্টত আপোনালোকে বৰ্তমান সময়ত এপ্লাই কৰি ল'ব পাৰিব তো গাইস যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাই ধন্যবাদ জয় হিন্দ